স্পট হাইট এডুকেশ্যনলৈ সকলোকে স্বাগতম জনাইছোঁ। অসম কোন প্ৰকাৰৰ জলবায়ুৰ অন্তৰ্গত? উত্তৰ উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত। অসমত বছৰি গড় বৰষুণৰ পৰিমাণ কিমান? উত্তৰ 200 চেণ্টিমিটাৰ। অসমৰ কোনখন জিলাত গড় বৰষুণৰ পৰিমাণ আটাইতকৈ বেছি? উত্তৰটো হৈছে নৰ্থ লখিমপুৰ বা উত্তৰ লখিমপুৰ জিলা। অসমৰ কোনখন জিলাত বৰষুণৰ পৰিমাণ আটাইতকৈ কম? উত্তৰ নগাঁও জিলাৰ লংকা লামডিং অঞ্চলত। 1991 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান আছিল? উত্তৰ 8.03 নিযুত। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান? উত্তৰ 31.16 নিযুত। অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ওৰাং ৰাষ্ট্ৰীয় উদ্যান। নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত? গোলাঘাট জিলা, শোণিতপুৰ জিলা, নগাঁও জিলা আৰু ওদালগুৰি জিলা। উত্তৰটো হৈছে শোণিতপুৰ জিলা। শেষৰটো প্ৰশ্ন হৈছে লাওখোৱা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? উত্তৰ নগাঁও জিলাত।